BN কনষ্ট্ৰাকশ্যন এণ্ড ছাপ্লায়াৰ নামেই যাৰ পৰিচয়। আমাৰ প্ৰতিষ্ঠানত PM সূৰ্যাঘৰ মুফ্ত বিজলী যোজনা আঁচনিৰ উদ্যোগত আপোনালোকে ছাবচিডি আৰু সুলভ মূল্যত আপোনালোকৰ গৃহত সংযোগ কৰিব পাৰিব সোলাৰ পেনেল। গতিকে আজিয়ে আহক আমাৰ শ্ব'ৰুম BN কনষ্ট্ৰাকশ্যন এণ্ড ছাপ্লায়াৰলৈ আৰু সকলো ধৰণৰ ইলেক্ট্ৰিকেল সামগ্ৰীৰ লগতে লৈ যাওক সোলাৰ পেনেল আপোনাৰ গৃহলৈ। আমাৰ ঠিকনা BN কনষ্ট্ৰাকশ্যন, লিচুবাৰী, যোৰহাট। যোগাযোগ নম্বৰটো হৈছে 9435097068 অথবা 9085161789। চেলেংহাট অঞ্চলত এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ অঞ্চলবাসী ৰাইজৰ। সমস্যা সমাধানৰ দাবীৰে স্থানীয় লোকৰ সহযোগত আছুৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ। উল্লেখযোগ্য যে 5টা কাৰ্যকাল বিধায়ক হোৱা ৰূপজ্যোতি কুৰ্মীৰ সমষ্টিত প্ৰায় 80 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা দুটাকৈ গ্ৰেটাৰ পানী যোগান প্ৰকল্পত ভয়ংকৰ কেলেংকাৰীৰ অভিযোগ। কেমেৰাৰ সন্মুখতেই বিভাগীয় বিষয়াৰ অকপতে স্বীকাৰোক্তি, পানী যোগান প্ৰকল্প নিৰ্মাণৰ নামত ঠিকাদাৰৰ দুৰ্নীতি। উল্লেখযোগ্য যে ঘৰ ঘৰ জল ঘৰ ঘৰ নল কেন্দ্ৰীয় চৰকাৰৰ অভিলেখী জল জীৱন মিছন আঁচনিখনৰ নামত মৰিনী সমষ্টিৰ চেলেংহাটত ভয়ংকৰ কেলেংকাৰী অভিযোগ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় ৰাইজে। চেলেংহাট আঞ্চলিক ছাত্ৰ সন্থায়ো আজি চেলেংহাট ভূঞাঘাট আদৰ্শ গাঁৱত ভূঞাঘাট আদৰ্শ গাঁও আৰু চেলেংহাটৰ বিভিন্ন অঞ্চলত বিশুদ্ধ খোৱা পানী যোগানৰ দাবীত আজি আমি অৱস্থান ধৰ্মঘট কাৰ্যসূচী হাতত ল'ব বিচাৰিছোঁ। আমি স্পষ্টভাৱে চৰকাৰক এটা কথা প্ৰশ্ন কৰিব বিচাৰিছোঁ যে মৰিয়নি সমষ্টিৰ গেটাৰ চেলেংহাট পানী যোগান আঁচনি আৰু গেটাৰ লাহিং পানী যোগান আঁচনি, দুয়োখন আঁচনিতে কিন্তু 40 কোটি টকাৰ ওপৰত আপোনালোকে ব্যয় কৰি থৈছে। গেটাৰ চেলেংহাট পানী যোগান আঁচনিত আপোনালোকে 40 কোটি টকা ব্যয় কৰি ৰাখিছে, কিন্তু গেটাৰ লাহিং পানী যোগান আঁচনিটো আপোনালোকে 40 কোটিৰ ওপৰত পইচা আপোনালোকে ব্যয় কৰি ৰাখিছে। কিন্তু আজি পৰ্যন্ত চেলেংহাটৰ বিভিন্ন গাঁৱে ভূঞে বিভিন্ন ৰাইজে আজি পৰ্যন্ত কিন্তু এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে। মুক্তভাৱে জাজি নৈত বৈ অহা পানী তেওঁলোকে খাবলগীয়া হৈছে, আৰ্ছেনিকযুক্ত পানী তেওঁলোকে খাবলগীয়া হৈছে। গতিকে আমি চৰকাৰক এটা কথা স্পষ্টভাৱে প্ৰশ্ন কৰিব বিচাৰিছোঁ, উন্নয়নৰ আপোনালোকে এনেদৰে ঢাক ঢোল বজাই থাকিবনে? সাধাৰণ জনসাধাৰণৰ বাবে আপোনালোকে চিন্তা কৰিব, সাধাৰণ জনসাধাৰণক আপোনালোকে এটুপি বিশুদ্ধ খোৱা পানীৰ যোগান ধৰিব? আৰু দ্বিতীয়তে এটা কথা স্পষ্টভাৱে আমি ক'ব বিচাৰিছোঁ, বিভিন্ন সময়ত আমি দেখিবলৈ পালোঁ বিভিন্ন ৰাস্তা কাম কৰাৰ নামত, বিভিন্ন কিবা উন্নয়নৰ কাম কৰাৰ নামত কিন্তু বিভিন্ন সময়ত পানী যোগান আঁচনি JJM-ৰ যিবিলাক প্ৰজেক্ট, সকলো প্ৰজেক্টৰ কিন্তু পাইপসমূহ ইতিমধ্যে খান্দি তেওঁলোকে উন্মুক্তভাৱে ৰাখি পেলাই থৈছে, আৰু যাৰ ফলশ্ৰুতিত কিন্তু সাধাৰণ ৰাইজে ইয়াত দুৰ্ভোগ ভুগিবলগীয়া হৈছে। আমি সেই গতিকে আমি এটা কথা স্পষ্টভাৱে চৰকাৰক ইয়াৰ পৰা সকীয়াই দিব বিচাৰিছোঁ যে আপোনালোকে অনতি পলমে কিন্তু চেলেংহাট অঞ্চলৰ ৰাইজক বিশুদ্ধ খোৱা পানী দিয়াৰ ব্যৱস্থা কৰক, অন্যথা কিন্তু চেলেংহাট আঞ্চলিক ছাত্ৰ সন্থাই তীব্ৰভাৱে গণতান্ত্ৰিক প্ৰতিবাদ কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হ'ম। এইটো গেটাৰ লাহিং প্ৰজেক্ট আৰু এইটো এতিয়া বৰ্তমান নিপেন দাসৰ আণ্ডাৰত আছে, কণ্ট্ৰেক্টৰ হয় যোৰহাট সংমণ্ডলৰ আণ্ডাৰত। কামটো কৰাইছে নিপেন দাসে কৰাই আছে, কণ্ট্ৰেক্টৰ। আমি এতিয়া ডিপাৰ্টমেণ্টৰ ফালৰ পৰা এই কামখিনি আকৌ কৰাই নিবৰ কাৰণে চেষ্টা কৰাই আছোঁ। আমি পিছত যেতিয়া আহি পাইছোঁ তেতিয়া ইতিমধ্যে কামখিনি হৈ গৈছিলে, গতিকে যেতিয়া আহি পাইছিলোঁ তেতিয়াৰ পৰা যেতিয়া আমি গম পাইছোঁ তেতিয়াৰ পৰা আকৌ ৰিষ্টাৰ্ট আমি নতুনকৈ আকৌ কামখিনি কৰাবলৈ লৈছোঁ। মই ডিপাৰ্টমেণ্টৰ মানুহ। মোৰ খালাচী পাম অপাৰেটৰ, তিতাবৰ সংমণ্ডল আমাৰ তিতাবৰ PIC। কংকনজ্যোতি শৰ্মাৰ ৰিপৰ্ট, নিউজ নাও।